পঞ্চায়ত ইলেকশন হায়ার সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপনার নোটিফিকেশন দি লগালে হায়ার সেকেন্ডারি পরীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো বিকল্পনা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাজ্যক আহ্বান জনা যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব সেলফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতি হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডারি পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ সেকেন্ডারি পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো বিকল্পনা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাজ্যক আহ্বান জনা যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব সেলফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতি হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডারি পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ সেকেন্ডারি পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো বিকল্পনা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাজ্যক আহ্বান জনা যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব সেলফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতি হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডারি পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ সেকেন্ডারি পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যেটো বিকল্পনা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যেটো মই নিজে ৰাজ্যক আহ্বান জনা যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব সেলফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এটা গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতি হ'ব লাগে